কৰো তোমালোক সকলো কুশলে আছা এইটো মোৰ ক্লাস 8 ৰ প্ৰথমটি ভিডিও তোমালোকৰ গণিতৰ প্ৰথমটি পাঠ যাৰ নাম হৈছে পৰিমেয় সংখ্যা যাক ইংৰাজীত কোৱা হয় কি ৰেশনেল নাম্বাৰ এই পাঠটো তোমালোকৰ এই ভিডিওটোত মই কি আলোচনা কৰিম ভিতৰত যিমানখিনি তোমালোকৰ জানিবলগীয়া কথা আছে অৰ্থাৎ যিখিনি তোমালোকে নেজানিলে কি কৰিব নোৱাৰিবা অনুশীলনী প্ৰশ্নসমূহ অৰ্থাৎ যিকোনো প্ৰশ্ন ইয়াৰ ৰিলেটেড এই পাঠটো ৰিলেটেড তোমালোকে কৰিব নোৱাৰিবা গতিকে প্ৰথম ভিডিওটোত আমি কি কৰিম বেসিক নলেজখিনি জানি লম একদম ইজিৰ পৰা টাফৰলৈকে তোমালোকক মই শিকাই দিম তাৰ পৰা কি কৰিবা তোমালোকে সকলো ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত হৈ থকা প্ৰশ্ন উত্তৰ কৰিব পাৰিবা এতিয়া চোৱা পাঠটোৰ নাম হৈছে পৰিমেয় সংখ্যা অৰ্থাৎ যাক ইংৰাজীত কোৱা হয় ৰেশনেল নাম্বাৰ এতিয়া পৰিমেয় সংখ্যাৰ জনা আগতে তোমালোকে কি জানি ল'ব লাগিব আৰুনো পৰিমেয় সংখ্যাৰ নিচিনা কিনো সংখ্যা আছে সেই সংখ্যাবোৰৰ বিষয়ে তোমালোকে জানি ল'ব লাগিব মই অলপ আউৰাই দিছো তোমালোকে চাই লোৱা এতিয়া চোৱা পৰিমেয় সংখ্যা আগতে আমি পাইছিলো কি স্বাভাৱিক সংখ্যা স্বাভাৱিক সংখ্যা স্বাভাৱিক সংখ্যা স্বাভাৱিক সংখ্যা এতিয়া চোৱা স্বাভাৱিক সংখ্যাটো ইংৰাজীত কি বুলি কোৱা হয় নেচাৰেল নাম্বাৰ নেচাৰেল নাম্বাৰ যিখিনি ইংলিশ মিডিয়াম তোমালোকে দৰে লিখি লবা নেচাৰেল নাম্বাৰ এতিয়া চোৱা স্বাভাৱিক সংখ্যা মানে কি আমি জানো যে স্বাভাৱিক সংখ্যা মানে হৈছে 1 ৰ পৰা আৰম্ভ কৰি একদম অসীমলৈকে গৈ থাকিব মানে সেইখিনি হৈ গল স্বাভাৱিক সংখ্যা ধৰা স্বাভাৱিক সংখ্যা হতে কিহৰ পৰা ষ্টাৰ্ট হয় 1 ৰ পৰা ষ্টাৰ্ট হয় 1 2 3 4 5 ডট 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 মানে গৈ থাকিব ইনফিনিটি ইনফিনিটি এই সিম্বলটোৰ নামটো কি আছে ইনফিনিটি ইনফিনিটি মিন্স কি অসীম মানে 1 ৰ পৰা আৰম্ভ হ'ব এটো মনত ৰাখিবা স্বাভাৱিক সংখ্যাটো কিহৰ পৰা আৰম্ভ হ'ব 1 ৰ পৰা আৰম্ভ হ'ব আৰু অসীমলৈকে গৈ থাকিব মানে অসীমলৈকে গৈ থাকিব মানে 1 লাখ 2 লাখ কোটি যিমান সংখ্যা তুমি লিখিব পাৰা যিমানে তুমি সংখ্যা আগলে মানে বৃদ্ধি কৰি গৈ থাকিলে যিমান সংখ্যা লিখিব পাৰা অসীমলৈকে হেবু হৈ যাব কি স্বাভাৱিক সংখ্যা মানে 1 ৰ পৰা আৰম্ভ হ'ব আৰু তাৰ কোনো সীমা নাথাকিব মানে অসীমলৈকে গৈ থাকিব হেতুই হৈ গল কি তোমালোকৰ স্বাভাৱিক সংখ্যা এতিয়া বুজি পালা স্বাভাৱিক সংখ্যা মানে কি স্বাভাৱিক সংখ্যা মানে হৈছে 1 ৰ পৰা অৰ্থাৎ 1 ৰ পৰা ষ্টাৰ্ট হ'ব আৰু কিহলৈকে গৈ থাকিব অসীমলৈকে গৈ থাকিব এতিয়া নেক্সট সংখ্যাটো চাম পূৰ্ণ সংখ্যা পূৰ্ণ সংখ্যা পূৰ্ণ সংখ্যা এতিয়া পূৰ্ণ সংখ্যা মানে কি আমি হেতু বুজি লম তোমালোকৰ যিটো আগৰ ক্লাস অৰ্থাৎ সপ্তম শ্ৰেণীত তোমালোকে এইবোৰ পাইছিলা যদি পাহৰি গৈছা মই পূৰ্ণ তোমালোকক কি কৰি দিছো ৰিপিট কৰি দিছো পূৰ্ণ সংখ্যা মিন্স হোল নাম্বাৰ যাত ইংৰাজীত কোৱা হয় হোল নাম্বাৰ এতিয়া চোৱা হোল নাম্বাৰ মানে কি এতিয়া আমি স্বাভাৱিক সংখ্যা পালো 1 ৰ পৰা ষ্টাৰ্ট হয় হোল নাম্বাৰটো ইজি পূৰ্ণ সংখ্যাটো ইজি মানে 0 ৰ পৰা 0 ৰ পৰা ষ্টাৰ্ট হয় পূৰ্ণ সংখ্যাটো কিহৰ পৰা ষ্টাৰ্ট হয় 0 ৰ পৰা ষ্টাৰ্ট হ'ব 1 2 3 তাপা ইনফিনিটি ইনফিনিটি মানে এতিয়া বুজি পালা মানে অসীমলৈকে গৈ থাকিব এতিয়া চোৱা স্বাভাৱিক সংখ্যাত অকল শূন্যটো নাথাকে কিন্তু পূৰ্ণ সংখ্যাত কি থাকে শূন্যটো থাকে 0 ৰ পৰা ষ্টাৰ্ট হ'ব আৰু কৰলৈকে গৈ থাকিব অসীমলৈকে গৈ থাকিব মানে কি হ'ব তোমালোকে যিমান সংখ্যা আগলৈকে লিখিব পাৰা মানে তাৰ কোনো সীমা নাই মানে অসীমলৈকে গৈ থাকিব সেইখিনিয়ে হৈ গল কি পূৰ্ণ সংখ্যা এতিয়া এটাই মনত ৰাখিবা পূৰ্ণ সংখ্যা সদায় 0 ৰ পৰা ষ্টাৰ্ট হয় অৰ্থাৎ পূৰ্ণ সংখ্যাত শূন্যটো থাকে আৰু স্বাভাৱিক সংখ্যাত শূন্যটো নাথাকে 1 ৰ পৰা ষ্টাৰ্ট হয় এতিয়া এটো কনসেপ্ট তোমালোকক ক্লিয়াৰ যে স্বাভাৱিক সংখ্যা কাক বোলে পূৰ্ণ সংখ্যা কাক বোলে এতিয়া নেক্সট যাম তোমালোকৰ আৰু এটা সংখ্যা আছে অখণ্ড সংখ্যানো কাক বোলে হেতু মই বুজাই দিছো অখণ্ড সংখ্যা অখণ্ড সপ্তম শ্ৰেণীত তোমালোকৰ পাঠ এটাই আছিল চাগে অখণ্ড সংখ্যা বুলি অখণ্ড সংখ্যা যাক ইংৰাজীত কোৱা হয় ইন্টিজাৰ্স বুলি ইন্টিজাৰ্স যাক ইংৰাজীত কি বুলি কোৱা হয় ইন্টিজাৰ্স নাম্বাৰ এতিয়া চোৱা অখণ্ড সংখ্যা মানে কি তোমালোকে দেখিছা আমি ইয়াত কি দেখি পালো 1 2 3 4 5 6 ইয়াত পালো 0 1 2 3 এতিয়া এইবোৰ সংখ্যা আমি কি বুলি কওঁ কি সংখ্যা বুলি কওঁ ধনাত্মক সংখ্যা বুলি কওঁ বুজি পাইছা ধনাত্মক সংখ্যা মানে কি এইবোৰৰ আগত কি আছে এডাল যোগ মানে যোগ চিন দেখিছা একো যদি নাথাকে তেতিয়া কি থাকে আগত এডাল যোগ চিন থাকে এতিয়াতো ইয়াতটো কোনো বিয়োগ চিন নাই স্বাভাৱিক সংখ্যাত
ঋণাত্মক সংখ্যা আছে জানো অৰ্থাৎ বিয়োগ চিন থকা সংখ্যা আছে জানো নাই পূৰ্ণ সংখ্যাত কিবা বিয়োগ চিন থকা সংখ্যা আছে জানো নাই এতিয়া চোৱা অখণ্ড সংখ্যাত কি হৈ যায় তোমালোকে এতিয়া চোৱা এই ধত যদি মই 0 টো দিও 0 ৰ সোঁহাতে কি থাকে 1 2 3 4 আৰু 0 বাওঁহাতে -1 -2 -3 এনেকে মানে অসীমলৈকে এফালে গৈ থাকিব এফালে অসীমলৈকে গৈ থাকিব এতিয়া চোৱা এই যে ধনাত্মক এইখিনি অৰ্থাৎ ইয়াত কি চিন আছে প্লাস চিন আছে আগত ধৰি লোৱা এডাল এডাল প্লাস চিন আছে এই ধনাত্মক সংখ্যাখিনি লগতে 0 টো লগতে আৰু যদি আমি ঋণাত্মক সংখ্যা অৰ্থাৎ মাইনাস চিন থকা বিয়োগ চিন থকা সংখ্যাবোৰ যদি আমি একলগ কৰি দিও তেতিয়া আমি সেই সংখ্যাখিনি কি বুলি কম অখণ্ড সংখ্যা বুলি কম যাক ইংৰাজীত কি বুলি কোৱা হয় ইন্টিজাৰ্স নাম্বাৰ এতিয়া বুজি পাইছা অলপ ক্লিয়াৰ হৈছে যে চোৱা আমি আগত বুজি আহিছিলো যে স্বাভাৱিক সংখ্যাত 1 ৰ পৰা পালো পূৰ্ণ সংখ্যাত কি পালো 0 ৰ পৰা পালো এতিয়া গম পালো যে স্বাভাৱিক সংখ্যাত 1 ৰ পৰা থাকে পূৰ্ণ সংখ্যাত 0 ৰ পৰা থাকে এতিয়া অখণ্ড সংখ্যাত কি থাকে শূন্যটো থাকে 1 ৰ পৰা অসীমলৈকে থাকে তাৰ পৰা আৰু কি থাকে লগতে মাইনাস মানে ঋণাত্মক সংখ্যাবোৰ থাকে অৰ্থাৎ -1 থাকে -2 থাকে -3 থাকে এনেদৰে -4 -5 -6 -1 লাখ -2 লাখ -1 কৰোৰ যিমান সংখ্যা লিখিব পাৰা গোটেইখিনি হৈছে অখণ্ড সংখ্যা মানে এতিয়া এটাই তোমালোকে মনত ৰাখিবা যে অখণ্ড সংখ্যাত কি থাকে ধনাত্মক সংখ্যাৰখিনি লগতে কি থাকে ঋণাত্মক সংখ্যাখিনি থাকে আৰু 0 টো থাকে সেইখিনি হৈ গল তোমালোকৰ কি অখণ্ড সংখ্যা এতিয়া এই তিনটা কনসেপ্ট তোমালোকৰ ক্লিয়াৰ হৈছে সকলোৱে ক্লিয়াৰ হৈছে স্বাভাৱিক সংখ্যা মানে কি 1 ৰ পৰা ষ্টাৰ্ট হয় পূৰ্ণ সংখ্যা মানে কি 0 ৰ পৰা ষ্টাৰ্ট হয় অখণ্ড সংখ্যা মানে কি ইন্টিজাৰ্স মানে কি ধনাত্মক সংখ্যাখিনি থাকিবই 0 ৰ পৰা 1 লৈকে অসীমলৈকে থাকিবই তাৰ উপৰিও কি থাকে অৰ্থাৎ ঋণাত্মক সংখ্যা -1 -2 -3 একদম অসীমলৈকে যিমানখিনি ঋণাত্মক সংখ্যা আছে গোটেইখিনি কিহত থাকে অখণ্ড সংখ্যা এতিয়া অখণ্ড সংখ্যা মানে কম আমি ধনাত্মক সংখ্যা আৰু ঋণাত্মক সংখ্যা গোটেইখিনি একলগ কৰি আমি কি বুলি ক'ব পাৰো অখণ্ড সংখ্যা বুলি আমি ক'ব পাৰো এইখিনিলৈকে তোমালোকৰ কনসেপ্ট ক্লিয়াৰ হ'ল এতিয়া আমি এই সংখ্যা কেইটাৰ বুজাৰ পিছত তোমালোকে আৰু এটা বুজি লোৱা তোমালোকে শুনিছা যে বাস্তৱ সংখ্যা ৰিয়েল নাম্বাৰ হেতু তোমালোকক মই বুজাই দিছো ৰিয়েল নাম্বাৰ মানে কি হয় বাস্তৱ সংখ্যা এতিয়া চোৱা বাস্তৱ সংখ্যা বাস্তৱ সংখ্যা বাস্তৱ সংখ্যা বাস্তৱ সংখ্যা মানে কি হয় বাস্তৱ সংখ্যা মানে হৈছে যিবোৰ সংখ্যা আমি সংখ্যা ৰেখাত মানে বহুৱাব পাৰো মানে সংখ্যা ৰেখাত স্থাপন কৰিব পাৰো হেবোৰে হৈছে বাস্তৱ সংখ্যা এতিয়া চোৱা সংখ্যা ৰেখা তোমালোকে জানা এনেদৰে এডাল ৰেখা আঁকিব লাগে মাজত 0 থাকিব এফালে 1 2 3 4 1 2 3 4 অৰ্থাৎ সোঁফালে কি ধনাত্মক সংখ্যাবোৰ থাকে এনেকৈ আগবাঢ়ি গৈ থাকিব এফালে 1 2 3 4 3 2 4 এফালে কি থাকিব ঋণাত্মক সংখ্যাবোৰ থাকিব এফালে ঋণাত্মক সংখ্যাবোৰ থাকিব সোঁহাতে কি থাকিব ধনাত্মক সংখ্যা আৰু শূন্য বাওঁফালে কি থাকিব ঋণাত্মক সংখ্যা এতিয়া চোৱা বাস্তৱ সংখ্যাবোৰ এইবোৰ এনেকুৱা সংখ্যা য'ত নেকি সংখ্যা ৰেখা তুমি বহাব পাৰিবা এতিয়া একটো সংখ্যা ৰেখাত বহাব পাৰিছো নহয় এটো এটা কি বাস্তৱ সংখ্যা ইংৰাজীত কি বুলি কোৱা হয় ৰিয়েল নাম্বাৰ ৰিয়েল নাম্বাৰ বুজি পাইছা এতিয়া চোৱা -3 টো এটা কি বাস্তৱ সংখ্যা কাৰণ আমি সংখ্যা ৰেখাত বহাব পাৰিছো তেনেদৰে -10 টো যদি আমি আগলে সংখ্যা ৰেখাডাল আগবঢ়াই দিও -10 টো হৈ যাব এটা কি ৰিয়েল নাম্বাৰ অৰ্থাৎ বাস্তৱ সংখ্যা এফালে +10 5 6 7 8 যিমান তুমি আগবঢ়াই নি থকা সংখ্যা ৰেখাটো বহাব পাৰিবা আৰু হেবোৰ সংখ্যা কি হৈ যাব তোমালোকৰ বাস্তৱ সংখ্যা হৈ যাব আমি ভগ্নাংশবোৰ আমি কিহত বহাব পাৰো সংখ্যা ৰেখাত বহাব পাৰো যেনে 1 2 1/2 3/4 5/6 এইবোৰ একোটা কি বাস্তৱ সংখ্যা এতিয়া তোমালোকে ভগ্নাংশবোৰ কেনেদৰেনো সংখ্যা ৰেখাত বহাব লাগে তোমালোকক মই পিছলৈ মই ডিসকাস কৰিম এতিয়া মূলতে তুমি মনত ৰাখি লোৱা যাতে ভগ্নাংশসমূহ কি হয় একোটা বাস্তৱ সংখ্যা অৰ্থাৎ ভগ্নাংশসমূহ আমি কি কৰিব পাৰো সংখ্যা ৰেখাত
স্থাপন কৰিব পাৰো মানে সংখ্যা ৰেখাৰ দ্বাৰা আমি ৰিপ্ৰেজেন্ট কৰিব পাৰো এতিয়া গম পাই গলা অখণ্ড সংখ্যাসমূহ বাস্তৱ সংখ্যা এতিয়া তোমালোকৰ মনত আহিব যে স্বাভাৱিক সংখ্যাও বাস্তৱ সংখ্যা হয় না হয় কাৰণ 1 টো আমি 1 ৰ পৰা ষ্টাৰ্ট কৰি তো যিমান সংখ্যা হয় সেইখিনি সংখ্যা ৰেখাত আমি বহাব পাৰিম আৰু পূৰ্ণ সংখ্যাবোৰ 0 টো এতিয়া চোৱা সংখ্যা ৰেখাত আছে গতিকে পূৰ্ণ সংখ্যাবোৰ কি একোটা বাস্তৱ সংখ্যা আৰু তোমালোকে আমি লাষ্ট কি পাইছিলো এতিয়া অখণ্ড সংখ্যা অৰ্থাৎ মাইনাস খিনিও আছে প্লাস খিনিও আছে ধনাত্মক সংখ্যাখিনিও সংখ্যা ৰেখাত বহাব পাৰো ঋণাত্মক সংখ্যাখিনিও আমি কি সংখ্যা ৰেখাত বহাব পাৰো গতিকে অখণ্ড সংখ্যাসমূহ কি একোটা বাস্তৱ সংখ্যা এতিয়া আমাৰ হৈ গল স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা আৰু বাস্তৱ সংখ্যা এই কনসেপ্টটো তোমালোকৰ ক্লিয়াৰ হ'ল এতিয়া নেক্সট আমি আহিম যে আমাৰ পাঠটোত দিছে পৰিমেয় সংখ্যানো কি আমি এতিয়া হেতু বুজিম এতিয়া তোমালোকে এইখিনি তোমালোকে জানি লব লাগিব তেতিয়াহে তোমালোকৰ পৰিমেয় সংখ্যাটো পঢ়োতে কি হ'ব ইজি হৈ যাব এতিয়া সব পৰিমেয় সংখ্যা মানেনো কি পৰিমেয় সংখ্যা নামটোই হৈছে পৰিমেয় সংখ্যা যাক কোৱা হয় ৰেচনেল নাম্বাৰ এতিয়া চোৱা পৰিমেয় সংখ্যা তোমালোকক মই কি লিখি দিও ডেফিনেশনটো লিখাই দিও তোমালোকে ডেফিনেশনটো লিখি লোৱা তাৰ পৰা মই বুজাই দিছো যিবোৰ সংখ্যা আমি p by q আকাৰত লিখিব p by q আকাৰত লিখিব পাৰো য'ত q not equal to 0 য'ত q not equal to 0 আৰু p q দুটা অখণ্ড সংখ্যা যিবোৰ সংখ্যা আমি p by q আকাৰত লিখিব পাৰো য'ত q not equal to 0 আৰু p q দুটা অখণ্ড সংখ্যা তেনে বোৰ সংখ্যাক আমি পৰিমেয় সংখ্যা বুলি কি কওঁ এতিয়া চোৱা যিবোৰ সংখ্যা আমি p by q আকাৰত লিখিব পাৰো য'ত q not equal to 0 আৰু p q দুটা অখণ্ড সংখ্যা তেনেবোৰ সংখ্যাক আমি পৰিমেয় সংখ্যা বুলি কওঁ এতিয়া তোমালোকৰ এই সংজ্ঞাটো পঢ়াত তোমালোকৰ বুজি পাত অকমান অসুবিধা হৈছে মই তোমালোকক কিনো কৈছে সংজ্ঞাটোৱে মই বুজাই দিছো এতিয়া চোৱা প্ৰথমতে আছে যিবোৰ সংখ্যা আমি p by q আকাৰত লিখিব পাৰো অৰ্থাৎ চোৱা p এটা সংখ্যা q এটা সংখ্যা ধৰা 1/2 এটোটো আমি জানো এটো এটা কি ফ্ৰেকশন অৰ্থাৎ এটো এটা ভগ্নাংশ আমি কি অসমীয়াত কওঁ 2/1 আৰু ইংৰাজীত কওঁ 1/2 এতিয়া চোৱা ওপৰত কি আছে 1 আছে অৰ্থাৎ 1 টো হৈছে মানে 1 টোক আমি কি বুলি ধৰিছো p বুলি ধৰিছো তলত কি আছে 2 আছে অৰ্থাৎ ডিনোমিনেটৰ অৰ্থাৎ হৰত কি আছে 2 আছে 2 টোক আমি কি বুলি কম q বুলি কম চোৱা এতিয়া কৈছে যিবোৰ সংখ্যা আমি p by q আকাৰত লিখিব পাৰো যিকোনো এটা সংখ্যা লৈ ললো 2/1 তোমালোকে আৰু বেলেগ লব পাৰা 3/1 4/1 5/1 6/1 7/1 যি লিখা তোমালোকৰ মনৰ ইচ্ছা ওপৰটো ডাঙৰ ৰাখিব পাৰা তলটো সৰু ৰাখিব পাৰা ওপৰটো সৰু কৰি তলটো ডাঙৰ ৰাখিব পাৰা যিকোনো সংখ্যা এটা ভগ্নাংশ সংখ্যা এটা তোমালোকে লৈ লোৱা এতিয়া চোৱা ওপৰটো কি হ'ব p অৰ্থাৎ চোৱা p আছে ওপৰত তলত কি আছে q গতিকে তলৰটো কি হ'ব q বুলি আছে এতিয়া আমি এই সংখ্যাটোক p by q আকাৰত লিখিব পাৰিছো নে পাৰিছো কাৰণ 1 to p 2 to কি q এতিয়া নেক্সট কৈছে
যিবোৰ সংখ্যা আমি p/q আকাৰত লিখিব পাৰো হৈ গল p/q আকাৰত আমি এটা সংখ্যা লিখিলো যত q not equal to 0 মানে q টো কি হ'ব নোৱাৰে শূন্য হ'ব নোৱাৰে এতিয়া চোৱা q জেগাত কি আছে 2 আছে তুমি কি কৰিব নোৱাৰা 1/0 লিখিব নোৱাৰা মানে শূন্য ভাগৰ 2 লিখিব নোৱাৰা শূন্য ভাগৰ 3 লিখিব নোৱাৰা শূন্য ভাগৰ 4 লিখিব নোৱাৰা তেতিয়া এটো কি নহব পৰিমেয় সংখ্যা নহব তলত যদি শূন্য থাকে অৰ্থাৎ q জেগাত যদি শূন্য থাকে হেতু কি হ'ব পৰিমেয় সংখ্যা নহব তোমালোকে 0 টো কিহত দিব নোৱাৰা তলত দিব কেতিয়াও নোৱাৰা দিব পাৰিবা বেলে সংখ্যা লগত দিব পাৰিবা কিন্তু হেতু কেতিয়াও পৰিমেয় সংখ্যা নহব গতিকে আমি গম পালো যে q not equal to 0 মানে কি যে q অৰ্থাৎ তলত আমি কেতিয়াও কি দিব নোৱাৰো পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত শূন্য দিব নোৱাৰো এতিয়া এধলকে বুজি পালা যিবোৰ সংখ্যা আমি p/q আকাৰত লিখিব পাৰো p/q আকাৰত এটা সংখ্যা লিখিলো ওপৰটো p তলৰটো q আৰু q টো কি হ'ব নোৱাৰে শূন্য হ'ব নোৱাৰে আৰু p/q দুটা অখণ্ড সংখ্যা এতিয়া চোৱা 1 টো এটা অখণ্ড সংখ্যা হয়নে হয় 2 টো এটা অখণ্ড সংখ্যা হয়নে হয় গতিকে আমি দুটা অখণ্ড সংখ্যা লব লাগিব ওপৰে তলে p টো এটা অখণ্ড সংখ্যা হ'ব লাগিব আৰু q টো এটা অখণ্ড সংখ্যা হ'ব লাগিব দুটা অখণ্ড সংখ্যা তেনেবোৰ সংখ্যাক আমি কি বুলি কম পৰিমেয় সংখ্যা বুলি কম এতিয়া বুজি পালা পৰিমেয় সংখ্যা মানে কি এতিয়া চোৱা আমি কিছুমান পৰিমেয় সংখ্যা লিখি দিও উদাহৰণ আমি এক্সাম্পল কিছুমান লিখি দিও পৰিমেয় সংখ্যা 3/2 টো লিখিব পাৰো ওপৰত কি আছে এটো p এটো q এটোটো 0 হ'ব নোৱাৰে তলতটো মই 0 লিখা নাই গতিকে এটো এটা কি দুইটা অখণ্ড সংখ্যা ওপৰে তলে এটো এটা কি পৰিমেয় সংখ্যা এতিয়া চোৱা 1/2 টো এটা পৰিমেয় সংখ্যা 4 6 যি লিখা তোমালোকে 10 12 ওপৰত শূন্য এটো তোমালোকে কোৱাচোন এটো পৰিমেয় সংখ্যা হয় নে নহয় 3 ভাগৰ শূন্য 0/3 টো এটা পৰিমেয় সংখ্যা হয় নে হয় আমাক কি বুলি কৈছে সংখ্যাত q not equal to 0 0 টো আমি p জেগাতহে বহাইছো q জেগাতটো 3 আছে গতিকে q মান কি 3 q মান শূন্যটো আমি লিখা নাই p মানহে শূন্য লিখিছো p মান শূন্য হ'ব পাৰিব কিন্তু q মান কি হ'ব নোৱাৰে শূন্য হ'ব নোৱাৰে গতিকে 3 ভাগৰ শূন্যটো কি হ'ব এটা পৰিমেয় সংখ্যা হ'ব এতিয়া বুজি পাইছা পৰিমেয় সংখ্যা মানেনো কি যিবোৰ সংখ্যা আমি p/q আকাৰত লিখিব পাৰো p/q আকাৰত সব লিখিছো দেখিছা নে ওপৰত জানোবা p টো আছে তলত q টো আছে এনেকে p/q আকাৰত আমি লিখিছো আৰু q not equal to 0 অৰ্থাৎ তলৰ সংখ্যাটো তোমালোকে কি লিখিব নোৱাৰিবা শূন্য লিখিব নোৱাৰিবা আৰু কি কৈছে ওপৰে তলে যিকিটা সংখ্যা থাকিব p আৰু q কি হ'ব লাগিব দুটা অখণ্ড সংখ্যা হ'ব লাগিব তোমালোকৰ অখণ্ড সংখ্যা মানে কি অখণ্ড সংখ্যা কোনবোৰ ওপৰত বুজাইছো গতিকে তোমালোকে তাৰ পৰা যিকোনো এটা অখণ্ড সংখ্যা লৈ p আৰু q জেগাত তোমালোকে লিখি দিলে একোটা কি পাই যাবা পৰিমেয় সংখ্যা অৰ্থাৎ ৰেচনেল নাম্বাৰ পাই যাবা এতিয়া বুজি পাইছা পৰিমেয় সংখ্যা মানেনো কি অকমান তোমালোকৰ ধাৰণা আহিছে আগলৈ আৰু ভালকে বুজাই যাম তোমালোকৰ আৰু তোমালোকে ডাউটসমূহ ক্লিয়াৰ হৈ গৈ থাকিব এতিয়া চোৱা আমি পাই গলো কি স্বাভাৱিক সংখ্যা পঢ়িলো পূৰ্ণ সংখ্যা পঢ়িলো অখণ্ড সংখ্যা পঢ়িলো ৰিয়েল নাম্বাৰ বাস্তৱ সংখ্যা পঢ়িলো আৰু আমি আমাৰ পাঠত দিয়া পৰিমেয় সংখ্যা কনসেপ্টখিনি আমি ধাৰণাখিনি ইমানলৈকে ললো এতিয়া তোমালোকৰ পাঠত দুটা শব্দ আছে পৌনঃপুনিক আৰু অপৌনঃপুনিক মানে পৌনঃপুনিক সংখ্যা মানেনো কি আৰু অপৌনঃপুনিক মানে সংখ্যানো কি তোমালোকৰ পাঠৰ ভিতৰত যিমানখিনি ইম্পৰ্টেন্ট তোমালোকৰ জানিবলগীয়া কনসেপ্ট আছে মই গোটেইখিনি তোমালোকক কভাৰ কৰিম তোমালোকে খালি মনোযোগেৰে ভিডিঅ'সমূহ চাই যাবা এতিয়া ইমান দহলৈকে তোমালোকৰ বুজি পাইছা মই গম পাইছো এতিয়া চোৱা পৰিমেয় সংখ্যাৰ ভিতৰতে তোমালোকৰ দুটা শব্দ দিয়া আছে পৌনঃপুনিক যাক ইংৰাজী কোৱা হয় ৰিপিটিং ডেচিমেল এতিয়া চোৱা পৌন চাবা কিতাপত আছে এটো শব্দ তোমালোকৰ পৌনঃপুনিক দশমিক পৌনঃপুনিক দশমিক সংখ্যা পৌনঃপুনিক দশমিক সংখ্যা যাক ইংৰাজীত কোৱা হয় কি ৰিপিটিং decimal number এই গিটা মানেনো কি তোমালোকৰ যিমানখিনি জানিব লগা মই গোটেইখিনি বুজাম বুলি কৈছো নহয় এতিয়া চোৱা
পৌনঃপুনিক দশমিক সংখ্যা এতিয়া তোমালোকে সদ্যহতে দেখিবলৈ পোৱা যে ধৰা কিছুমান সংখ্যা তোমালোকে হৰণ কৰা হৰণ কৰিলে তোমালোকে দেখিব পোৱা যে ভাগফলসমূহ কি দেখা তোমালোকে একদম অসীমলৈকে গৈ থাকে সংখ্যাটো নোলাহে যিমান কৰি গৈ থকা অসীমলৈকে গৈ থাকে কিন্তু কিছুমান সংখ্যা তুমি লোকে হৰণ কৰিলে কি দেখা যে ভাগফলটো চাৰিটা সংখ্যা ওলাব দশমিকৰ পাছত আকৌ চাৰিটা সংখ্যা ওলাব একে চাৰিটা সংখ্যা ওলাব হেনেদৰে গৈ থাকে তোমালোকক মই এটা কৰি দেখুৱাই দিছো তেতিয়া তোমালোকে বুজিব পাৰিবা এই ওপৰৰ ডেফিনেশ্যনটো তোমালোকৰ লিখি হ'ল মই মুছি দিছো তেতিয়া ওপৰত লিখিবলৈ ভাল হ'ব পৌনঃপুনিকৰ তোমালোকৰ মই কনসেপ্টটো বুজাই আছো এতিয়া ধৰা পৌনঃপুনিক সংখ্যা মানেনো কি হেতু আমি বুজি আছো এতিয়া ধৰা আমি যদি 3 যদি একক কি কৰো হৰণ কৰো তেতিয়া চাবা 3 তো একক না যায় হে কাৰণে আমি কি কৰিম দশমিক এটা দিম আৰু কি ইয়াত কি হ'ব শূন্য এটা হ'ব গতিকে 3 গুণে 3 3 গুণে 9 হলে 3 গুণে 9 গতিকে তলত কি পালো 1 আৰু ইয়াত যদি 0 এটা আমি দিও তেতিয়া আকৌ কিবা যাব 3 বাৰে যাব 3 গুণে 9 আকৌ 1 হ'ব আকৌ 3 বাৰে যাব এনেকে 3 কে গৈ থাকিব একে সংখ্যাই গৈ থাকিব গতিকে আমাক যদি সংখ্যা এটা দিয়ে 0.3333 ... তেতিয়া তোমালোকে এটো সংক্ষেপে কি লিখিব পাৰা যে 1/3 আমি লিখিব পাৰো আৰু এই 1/3 টো তোমালোকে কিহত প্ৰকাশ কৰিব পাৰিবা সংখ্যা ৰেখাত প্ৰকাশ কৰিব পাৰিবা সংখ্যা ৰেখাত প্ৰকাশ কৰিব পাৰিলে এটো এটা কি সংখ্যা হ'ব অখণ্ড সংখ্যা হ'ব হয়নে অখণ্ড সংখ্যা এতিয়া কোৱাচোন p 1/3 টো এটা কি হয় পৰিমেয় সংখ্যা হয় নে নহয় তোমালোকে নিজে ভাবা 1/3 টো এটা কি হয় পৰিমেয় সংখ্যা হয় কাৰণ 1 টো p আছে 3 টো q হয় আৰু এটোটো q টো জায়গাটো 0 নাই গটিকে 1 টো এটা অখণ্ড সংখ্যা 3 টো এটা অখণ্ড সংখ্যা q not equal to 0 সব ঠিক আছে গটিকে 1/3 টো এটা পৰিমেয় সংখ্যা এতিয়া তোমালোকে এটো পৌনঃপুনিক দশমিক সংখ্যা মানে কি এনেকুৱা কিছুমান সংখ্যা যিবোৰ দশমিক সংখ্যাক আমি কি সংক্ষেপে মানে ভগ্নাংশত প্ৰকাশ কৰিব পাৰো এতিয়া চোৱা আৰু কিছুমান সংখ্যা তোমালোকক মই যেনেকে দিও 0.14285714285 এইটো এটা ডাঙৰ কি এটা দশমিক সংখ্যা ডাঙৰ দশমিক সংখ্যা তোমালোকক যদি কোনবাই হদে এই সংখ্যাটো পৰিমেয় সংখ্যা হয় নে নহয় তোমালোকে কি কবা তোমালোকে ভাবিবা ইটো সংখ্যা পৰিমেয় সংখ্যা ইমান দশমিকৰ সংখ্যা এটোনো আমি কোত সংখ্যা ৰেখাত উল্লেখ কৰিব পাৰিম আৰু এটো চোন কোত p/q আকাৰত চোন নাই সাৰিয়া কৈছিল যে p/q আকাৰত থাকিব লাগিব q not equal to 0 এটো চোন ভগ্নাংশতে না আমি কেনেকেনো এটো পৰিমেয় সংখ্যা বুলি কম তোমালোকৰ মনলৈ প্ৰশ্ন আহিব কিন্তু তোমালোকে এটো চাব লাগিব যে চোৱাচোন আমি এটো ভগ্নাংশত প্ৰকাশ কৰিব পাৰিম নে নোৱাৰিম এটো চোৱা 0.142857 এটোলৈকে 7 হল দেখিছা নহয় তাপা আকৌ একে হৈছে ৰিপিট হৈছে 142857 আকৌ একে সংখ্যাই গৈ থাকিব আকৌ 7 পালো নহয় আকৌ এনেকে যাব 1428557 এনেদৰে একে 7 লৈকে হ'ব আকৌ 1 ৰ পৰা ষ্টাৰ্ট হ'ব 7 লৈকে হ'ব আকৌ 1 ৰ পৰা ষ্টাৰ্ট হ'ব 7 লৈকে হ'ব এনেকে একেটা প্যাটাৰ্ন ফ্লো কৰিয়ে গৈ থাকিব গতিকে এই সংখ্যাটোক আমি কি লিখিব পাৰো 1/7 হয়নে আমি এই সংখ্যাটোক লিখিব পাৰো 1/7 যদি 7 এ যদি 1 ক যদি তোমালকে হৰণ কৰা তেতিয়া এইটোৱে পাই থাকিবা প্যাটাৰ্নটো ফলো কৰি গৈ থাকিব একেখিনি উলাই গৈ থাকিব গতিকে এটোক আমি সংক্ষেপে 1/7 বুলি আমি লিখিব পাৰো গতিকে 1/7 টো এতিয়া কি হৈ গল এটা পৰিমেয় সংখ্যা p/q আকাৰত আমি লিখিব পাৰিছো এটো এটা পৰিমেয় সংখ্যা গতিকে এইবোৰ সংখ্যাকে পৌনঃপুনিক দশমিক সংখ্যা বুলি কোৱা হয় যিবোৰ সংখ্যা কি হয় একে গৈ থাকিব 0.333333 গৈ থাকিব বেলেগ নহয় 4 নহমাই মাজত 4 নহমাই 5 নহমাই 7 নহমাই বা 0.444 এ গৈ থাকিব 0.5555 এ গৈ থাকিব হেনেবোৰ সংখ্যা আমি কিহত লিখিব পাৰো ভগ্নাংশত লিখিব পাৰো আৰু ভগ্নাংশত লিখা মাত্ৰকে কি হৈ গল p/q আকাৰত হৈ গল অৰ্থাৎ পৰিমেয় সংখ্যা হৈ গল গতিকে এইবোৰে হৈছে পৌনঃপুনিক সংখ্যা এতিয়া তোমালোকৰ মনলৈ যদি আহে পৌনঃপুনিক দশমিক সংখ্যা মানেনো কি 0. পইণ্টৰ পাছত যিবোৰ সংখ্যা থাকিব হয় একে গৈ থাকিব নহয় প্ৰথম
যিকিটা এতিয়া চোৱা 1 2 3 4 5 6 লৈকে বেলেগ বেলেগ গ'ল তাৰপৰা আকৌ একৰ পৰা সেম প্যাটাৰ্ন আহি আছে 142857 হল আকৌ 142857 হল 142857 হল গতিকে এনেকুৱা ধৰণৰ মানে প্যাটাৰ্নবোৰ যদি ফ্লো কৰে কিছুমান নাম্বাৰে সেই নাম্বাৰবোৰক আমি কি বুলি কম পৌনঃপুনিক সংখ্যা বুলি কম এতিয়া চোৱা তোমালোকৰ আগত যদি এনেকুৱা এটা সংখ্যা দি দিয়ে 0.1285678 এনেকে যদি সংখ্যাবোৰ দি দিয়ে এতিয়া চোৱা ইয়াত একো প্যাটাৰ্ন ফ্লো হোৱা নাই 1 আহিছে 2 আহিছে 8 আহিছে 5 আহিছে 6 আহিছে 7 আহিছে 8 আহিছে 9 আহিছে 1 আহিছে 0 আহিছে একো প্যাটাৰ্ন ফ্লো হোৱা নাই এইবোৰ একাধিক্ৰমে অসীমলৈকে গৈ থাকিব এইবোৰকটো আমি এই ভগ্নাংশ এনেকুৱা ধৰণৰ সংখ্যা লিখিব নোৱাৰো গতিকে এইবোৰ সংখ্যা হৈছে অপৌনঃপুনিক সংখ্যা মানে এইবোৰক আমি কি বুলি ক'ব নোৱাৰো পৰিমেয় সংখ্যা বুলি ক'ব নোৱাৰো কাৰণ এইবোৰক আমি কি লিখিব নোৱাৰো p/q আকাৰত এহেতক আমি লিখিব নোৱাৰো কিন্তু পৌনঃপুনিক সংখ্যা যিবোৰ 0 পিছত পইণ্টৰ পাছত একে একে সংখ্যা ফ্লো হৈ গৈ থাকিলে আমি 3 গৈ আছে গতিকে 1/3 লিখিব পাৰো এতিয়া চোৱা ইয়াত প্ৰথম প্যাটাৰ্ন স্টাৰ্ট হল 142857 আকৌ 142857 142857 এনেদৰে প্যাটাৰ্নত যদি গৈ থাকে তোমালোকে মনলৈ আনিবা যে এইটো আমি কিহত প্ৰকাশ কৰিব পাৰিম ভগ্নাংশত প্ৰকাশ কৰিব পাৰিম এনেকুৱা যদি প্যাটাৰ্ন দেখা বা একে একে যদি সংখ্যা দি দেখা তেতিয়া তোমালোকে মনলৈ আনিবা যে এইটো পৌনঃপুনিক আৰু পৌনঃপুনিক অৰ্থাৎ দশমিক সংখ্যা হলে কি হৈ যাব এইটো এটা পৰিমেয় সংখ্যা হৈ যাব তোমালোকে এইটোৱে মনত ৰাখিবা যদি দশমিকৰ পাছত একে একে সংখ্যা ফলো হয় যদি এনেদৰে প্যাটাৰ্ন ফলো হয় প্ৰথম কেইটামান সংখ্যা বেলেগ বেলেগ হ'ব আকৌ সেম সংখ্যাই হয় হেতু সেম সংখ্যা আকৌ সেম সংখ্যা হয় এনেদৰে তেতিয়া তোমালোকে এটাই মনত ৰাখিবা এইটো পৌনঃপুনিক দশমিক সংখ্যা আৰু পৌনঃপুনিক দশমিক সংখ্যা হলে কি হৈ যাব এটা পৰিমেয় সংখ্যা হৈ যাব এতিয়া গম পালা পৌনঃপুনিক দশমিক সংখ্যা মানে কি সবৰে ডাউট ক্লিয়াৰ এতিয়া আৰু অপৌনঃপুনিক দশমিক সংখ্যা মানে কি মই তোমালোকক বুজাই দিলো যে কোনো প্যাটাৰ্ন ফলো নহব যি কোনো সংখ্যা সোমাই যাব দশমিকৰ পাছত আৰু অসীমলৈকে গৈ থাকিব হেতু আমি কেতিয়াও ভগ্নাংশ অৰ্থাৎ p/q আকাৰত লিখিব নোৱাৰো গতিকে অপৌনঃপুনিক দশমিক সংখ্যাবোৰ কি একোটা পৰিমেয় সংখ্যা নহয় এতিয়া চোৱা তোমালোকক মই সংক্ষেপে লিখি দিছো ইয়াত সকলো কনসেপ্ট তোমালোকে এতিয়া ক্লিয়াৰ কৰি যাব লাগিব তেতিয়াহে তোমালোকে মানে গণিত ভালৰে বুজি পাবা এতিয়া চোৱা লিখি লোৱা তোমালোকে পৌনঃপুনিক দশমিক সংখ্যাবোৰ পৌনঃপুনিক দশমিক সংখ্যাবোৰ কি পৰিমেয় সংখ্যা বুলি ক'ব পাৰো পৰিমেয় সংখ্যা বুলি ক'ব পাৰো কাৰণটো কি তোমালোকক মই কৈছো যে কাৰণ হৈছে পৌনঃপুনিক সংখ্যা কাৰণ p/q আকাৰত প্ৰকাশ কৰিব পৰা যায় p/q আকাৰত প্ৰকাশ কৰিব p/q আকাৰত কি কৰিব পৰা যায় প্ৰকাশ কৰিব পৰা যায় এতিয়া তোমালোকে উদাহৰণ লিখি লোৱা নোট বহি ধুনীয়াকৈ তোমালোকে কপি কৰি যাবা এতিয়াৰ পৰা তেতিয়ালৈ বস্তুবোৰ সিজিল লাগি যাব পৰীক্ষা সময়ত উলট পালট নহয় উদাহৰণ তোমালোকৰ ধৰা মই উদাহৰণ কি দিছিলো 0.3333 এই সংখ্যাটো যদি অসীমলৈকে নেদৰে গৈ থাকে আমি সংক্ষেপে কি লিখিব পাৰো 1/3 গতিকে 1/3 টো এটা পৰিমেয় সংখ্যা আৰু এটা দিছিলো মই কি 0.1423
8 5 7 আকৌ সেম আহিব 1 4 2 8 5 7 এনেদৰে একে একে প্যাটাৰ্ন ফলো কৰি গৈ থাকিব গতিকে এটো আমি লিখিব পাৰো 1/7 বুলি গতিকে এগিটা হৈ যাব পৌনপণিক সংখ্যা আৰু পৌনপণিক সংখ্যা হলে পৌনপণিক দশমিক সংখ্যা হলে আমি কি ক'ব পাৰিম একোটা পৰিমেয় সংখ্যা এটো হৈ গল পৌনপণিক দশমিক সংখ্যা মই ৰখি দিছো তোমালোকে নোট কৰি লোৱা যদি কাৰোবা নহয় ভিডিওটো পোষ্ট কৰি পানি কি কৰি লিখি লবা এতিয়া চোৱা এতিয়া এধলৈকেটো পৌনপণিক হল এতিয়া আমি কি চাম অপৌনপণিক সংখ্যা মানেনো কি এটো মুছি দিছো অপৌনপণিক দশমিক সংখ্যাবোৰ পৰিমেয় সংখ্যা বুলি কব নোৱাৰো পৰিমেয় সংখ্যা বুলি কব নোৱাৰো হয়নে পৰিমেয় সংখ্যা বুলি কব নোৱাৰো কাৰণ p/q আকাৰত প্ৰকাশ কৰিব পৰা নাযায় উলুটাটো মানে পৌনপণিকৰ উলুটাটো নাযায় উদাহৰণ আমি কি দিম উদাহৰণ তোমালোকে বৃত্ত পাইছা নাই মোৰ তোমালোকৰ ধাৰণাটো নাই বাৰু কিন্তু বৃত্তৰ বিষয়ে যদি তোমালোকে পঢ়া এনেকুৱা এটা সিম্বল পাবা বৃত্তৰ মানে পৰিসীমাটো আমি কি বুলি প্ৰকাশ কৰো পাই বুলি এটা সিম্বল প্ৰকাশ কৰো বৃত্তৰ ক্ষেত্ৰত গতিকে পাই মানটো তোমালোকে যদি লিখা পাই মানটো কি লিখিব পাৰা 3.1497610.... এইটো এটা ইমাজিনাৰী সিম্বল হয় এটো মানে এটা কি হয় যায় চিহ্ন হয় যাৰ ভ্যালুটো হৈছে 3.1497610.... এনেদৰে ইয়াৰ মানটো মানে এটো কোনো ধৰণৰ প্যাটাৰ্ন ফলো কৰা নাই সো 3 হৈছে পইণ্ট হৈছে 149761800 এনেদৰে গৈ থাকিব অখিমলকে গৈ থাকিব ইয়াৰ যদি ভ্যালুটো যদি তোমালোকে ক্যালকুলেট কৰা তোমালোকে গৈ থাকিব অখিমলকে গৈ থাকিব গতিকে এই সংখ্যাবোৰ আমি কি কৰিব নোৱাৰো p/q আকাৰত লিখিব নোৱাৰো গতিকে এই সংখ্যাটো এটা কি হৈ যাব অপৌনপণিক সংখ্যা মানে ই এটা পৰিমেয় সংখ্যা নহয় তেনলে যিকোনো উদাহৰণ দিব পাৰা ধৰা 4.1678918 এনেকে ... কোনো প্যাটাৰ্ন ফ্লো নকৰাকে নিৰ্দিষ্ট এটা প্যাটাৰ্ন ফ্লো নকৰাকে অখিমলৈকে যদি এনেকুৱা এটা সংখ্যা গৈ থাকে তেতিয়া এইবোৰ কি হৈ যাব অপৌনপণিক সংখ্যা মানে আমি হেবোৰক কি কৰিব নোৱাৰো পৌনপণিক পৰিমেয় সংখ্যা বুলি কব নোৱাৰো আজিৰ ভিডিওত তোমালোকক মই পৰিমেয় সংখ্যাৰ মানে সংখ্যাৰ যিখিনি ডিটেইলছ তোমালোকক লাগে সেই সংখ্যাৰ বেসিক নলেজ খিনি মই বুজাই দিলো নেক্সট যেটো ভিডিও হ'ব সেই ভিডিওটোত মই কি বুজাম তোমালোকৰ যিবোৰ বিধি আছে আৰু যিখিনি তোমালোকৰ পাঠটোত লাগে সেইখিনি মই একাধিকমে বুজাই যাম এটা ভিডিওতে মই সমাপ্ত কৰিলো হয় গুটেইখিনি কিন্তু ভিডিওটো ডাঙৰ হলে তোমালোকৰ সোৱাত অকমান প্ৰবলেম হয় আৰু মানে আমনি লাগিব পাৰে সেইকাৰণে মই সেপাৰেট কে অলপ সৰু ভিডিওকে সকলোখিনি মই তোমালোকক বুজাই যাম গতিকে এই ভিডিওটো চোৱাৰ পিছত নেক্সট ভিডিওটো চাবা এনেদৰে একাধিকমে মই নাম্বাৰিং কৰি দিম চাই গৈ থাকিবা যদি ভিডিওটো চাই ভাল লাগিলে তোমালে লাইক কৰিবা শেয়াৰ কৰিবা আৰু চেনেলটো কি কৰি থবা সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবা যাতে মোৰ ভিডিওসমূহ পাই থকা এতিয়া চোৱা তোমালোকে যদি কিবা নুবুজা তেতিয়া মোক কমেন্ট কৰিলে হ'ল মই আকৌ বুজাই দিম আৰু ভিডিওটো যদি বুজি নোপোৱা দুবাৰ তিনিবাৰ চাইলে আৰু ভালদৰে বুজিব পাবা আজিলৈ ইমানেই আছিলে ধন্যবাদ